লব বিচাৰে নেকি আপোনালোকে এখন Hyundai Verna SX অপচনেল টপ মডেল যদিহে লব বিচাৰে তেতিয়া হলে ভিডিওটো শেষলৈ চাই থাকক তো বন্ধুসকল আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিবলৈ মই অলপ আমাৰ জিএমচিৰ হিলছৰ ফালে আহিছিলোঁ অলপ যেহেতু লোকেশ্যনটো ধুনীয়া তো আপোনাক অলপ লোকেশ্যনটো মই ভিডিওৰ মাজত দেখাই দিম তো বন্ধুসকল ভিডিওটো বনাবলৈ মই অলপ আমাৰ পাহাৰৰ ফালে আহিছিলোঁ জিএমচিৰ যিটো পাহাৰ টিভি টাৱাৰ অলপ আপোনাক ভিউটো দেখাই দিছোঁ এনেতো বহুত মানুহে ইয়াতে অলৰেডি আহিছে চিনিয়ে পায় যদি কোনোবা অচিনাকি মানুহ যদি আগতে অহা নাই চাই আছে তেতিয়াহ'লে মই এবাৰ ভিউটো দেখাই দিছোঁ বহুত ধুনীয়া ভিউ হয় ইয়াত চাওক আপোনালোকে টিভি টাৱাৰ এইটো চাওক এইটো আমাৰ পাহাৰৰ টিভি টাৱাৰ হয় কিমান ওখ দেখিছেনে সূৰ্যৰ বহুতো পৰিছে ভালকৈ যদি দেখা নাই ক'ব পৰা নাই এই চাওক এইটো হৈ গ'ল টিভি টাৱাৰ টাৰ্ণিং চাওক শ্বিলং যেন ফিল হ'ব আপোনালোকৰ টাৰ্ণিঙৰ মই যদি নকওঁ আপোনাক যদি কওঁ বোলে শ্বিলঙত আছোঁ দাৰ্জিলিঙত আছোঁ সেনেকুৱাই লাগিব ন মিছা কথা ক'লে এই চাওক কি ধুনীয়া ফিল টাৰ্ণিং চাওক দেখিছে নাই তো বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ AH মটৰছৰ ইউটিউব চেনেললৈ তো বন্ধুসকল আজিৰ ভিডিঅ' আমি আজি দেখাম আপোনালোকক Hyundai Verna SX অপচনেল টপ মডেল তো চাব পাৰে এইখনে গাড়ী যিখন আমি আজিৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ পুৰা ভালকৈ ভিডিঅ'টো আমি দেখাম ইয়াৰ প্ৰাইচ ইয়াৰ কিলোমিটাৰ গোটেই ডিটেইলছ যিমানখিনি বাৰু ফিচাৰ্ছটো কৈ দিম প্ৰথমতে মই গাড়ীখনৰ এবাৰ 360 এংগলৰ এবাৰ এটা মই দেখাই দিছোঁ পকাৰণতে দেখাই দিছোঁ চাই লওক ফুল গাড়ী হোৱাইট কালাৰৰ আছে এখন আপোনাৰ Hyundai Verna SX অপচনেল হয় ভিটিভিটি এইটো আপোনাৰ সানৰুফ থকাটো টপ মডেলটো হয় আৰু এইখন গাড়ীৰ মডেলটো 2018 হয় চাই লওক গাড়ীখন এবাৰ টায়াৰ দেখাই দিছোঁ ভালকৈ টায়াৰটো অলপ ওচৰৰ পৰা দেখাই দিয়া টায়াৰটো হয় চাই লওক ফুল বডি চাই লওক একবাৰ ওৱাকাৰণ দেখাই দিছোঁ তো এইখন গাড়ীৰ ভিডিঅ' আজি মই যিমান দূৰ কৰোঁ আপোনালোকক ফিচাৰ্ছ যিমান দূৰ মোৰ নলেজত আছে মই বুজাই দিম এনেতো বহুত ফিচাৰ্ছ আছে এইখন গাড়ীৰ তো মই যিমান দূৰ পাৰোঁ মই বুজাই দিম তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক বন্ধুসকল এতিয়া প্ৰথমতে মই গাড়ীখনৰ এবাৰ আপোনালোকক ইণ্টেৰিয়ৰখিনি যিখিনি আছে মই দেখাই দিওঁ তো বলক গাড়ীৰ ভিতৰত তো গাড়ীখন ভিতৰটো চাই লওক আপোনালোকে চাবিটো মোৰ লগত আছে চাবিটো এইখন গাড়ী পুছ বাটন হয় ইখন ষ্টাৰ্ট কৰিব লাগিব চিন্তা নাই আপোনালোকে চাই লওক মই এবাৰ ষ্টাৰ্ট কৰি দেখাই দিছোঁ গাড়ীখন তো এইটো পুছ বাটন ষ্টাৰ্ট আপোনাৰ এবাৰ চাউণ্ডটো কমাই দিছোঁ জানো এচিটো দিলোঁ এচিটো মই অন কৰি দিলোঁ তো চাওক ইয়াৰ এইখন গাড়ীৰ আপোনাৰ ফিচাৰ্ছটো মই অলপ চলপ কৈ দিছোঁ বহুত বেছি নহওঁ এখন 6 গিয়াৰৰ গাড়ী হয় ইয়াৰ ৰিভাৰ্ছটো যদি আপুনি লগত ধৰে 7 গিয়াৰ হ'ব তো এইখন গাড়ীৰ আপুনি প্ৰথমতে মই ষ্টিয়াৰিংটো দেখাই দিছোঁ ইয়াৰ ষ্টিয়াৰিংটো চাওক আপুনি কিমান ধুনীয়া ফিনিচিং এনেও Hyundai গাড়ী যিমানখিনি আছে সেয়াও আপোনাৰ ইণ্টেৰিয়ৰৰ লাক্সাৰিজ বনাই ভালেখিনি সিহঁতে কোম্পানী হেৰি কৰে তো এইটোৱেই চাওক ষ্টিয়াৰিংটো চাওক ষ্টিয়াৰিংটো বহুত আপোনাৰ প্ৰিমিয়াম কোৱালিটিৰ হয় ষ্টিয়াৰিং তো প্ৰথমতে মই ষ্টিয়াৰিঙৰ পিছত আকৌ দেখাম মই প্ৰথমে এবাৰ আপোনালোকক দেখাইছোঁ ছানৰুফটো চাওক আপোনালোকে খুলি দেখাই দিছোঁ এবাৰ ছানৰুফ আপোনালোকে খোলাৰ লগে লগে ওপৰৰ পৰা আপোনালোকে ইয়াৰ ইণ্টেৰিয়ৰটো চাব পাৰে ইমান ধুনীয়া এটা ফিনিচিং হয় লাক্সাৰিয়াছ গোটেই ফিনিচিংটো বহুত ভাল পাব আপোনালোকৰ আৰু ইয়াতে আপোনাৰ ডুৱেল টোন আছে ইয়াতে যিটো আপোনাৰ ডেছবৰ্ড আছে ডুৱেল টোন আছে ডুৱেল টোনৰ হয় দুটা কালাৰত আছে ইয়াতে বহুত ধুনীয়া ফিনিচিং হয় তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আৰু যিমান দূৰ পাৰোঁ মই ফিচাৰ্ছ কৈ ছানৰুফটো এতিয়া মই বন্ধ কৰি দিওঁ তথাপি ভিতৰত আহি যাওঁ ছানৰুফটো মই বন্ধ কৰি দিছোঁ তো ছানৰুফটো বন্ধ হৈ গ'ল তো এতিয়া আপোনালোকক মই দেখাই আছোঁ নেক্সট তো চাওক আপোনালোকে এতিয়া ষ্টিয়াৰিঙতে আপোনালোকৰ ভালেখিনি ইয়াতে সুবিধা দিয়া আছে ইয়াত আপোনাৰ গান চেঞ্জৰ মোড আপুনি FM লাগে বা আপোনাৰ মিউজিক চিষ্টেম লাগে অক্স লাগে গোটেইখিনি মোড এতিয়া আছে চেঞ্জ কৰিব পাৰিব তাৰপিছত ফোন আপুনি কানেক্ট যেতিয়া কৰিব এটা স্ক্ৰীন টাচ হ'ব পাৰে স্ক্ৰীন টাচ হৈ যিটো LED ডিছপ্লে আছে তো ইয়াতে আপুনি যেতিয়া মোবাইলটো কানেক্ট কৰি দিব তো ইয়াতে আপুনি গোটেইখিনি মোবাইলত আপুনি ইয়াতে ৰিচিভ কৰিব পাৰিব কথা পাতিব পাৰিব তো ইয়াতে গোটেইখিনি ফেচিলিটি আছে লগতে আপোনাৰ ইয়াতে চাওক মিটাৰটো দেখাই দিছে কিলোমিটাৰটো আপোনাৰ চলিছে 49,703 তো এইখিনি চলিছে মডেলটো যিহেতু 2018 হয় তো ইয়াতে আৰু কিছুমান ফাংচন আছে যেনেকৈ চাওক এইটো মই কৰি দিছোঁ ইয়াত তো ইয়াত আপোনালোকে বহুতখিনি বস্তু চেঞ্জ কৰিব পাৰিব চাওক মই দেখাই দিছোঁ ইয়াত আপোনালোকে চাওক
ডোৰ আপুনি সেটিং কৰিব পাৰে এই সব অটোমেটিক লক যদি লাগে বা অটোমেটিক যদি আনলক লাগে যেনেকৈ লাগে আপোনালোকে সেনেকৈ সেটিং কৰি ৰাখিব পাৰিব তাৰপিছত এটা লাইটৰো আছে সুবিধা লাইটৰ আপুনি যদি কিবা চেঞ্জ কৰিব খোজে ইয়াতে আছে সুবিধা আৰু বহুত কিবা ফেচিলিটি আছে আপোনালোকে যেতিয়া গাড়ীখন ল'ব ইউজ কৰি থাকিব তেওঁ লাহে লাহে বস্তুবিলাক গম পাই থাকিব তো এইটো আপোনাৰ অলপ চলপ মই দেখাই দিছোঁ তো গাড়ীখনৰ ফিচাৰ্ছ দেখাৰ মাজতে মই আৰু এটা কথা কৈ দিওঁ যিটো প্ৰথমতে ক'ব লাগিছিলে মই এইটো পেট্ৰল ভাৰ্জন বুলি ক'ব পাহৰি গ'লোঁ তো এইখন হৈ গ'ল আপোনাৰ Hyundai SX অপশ্যনেল মডেল পেট্ৰল ভাৰ্জন 1.6 তো এইটো মই কৈ দিলোঁ এতিয়া তো ইয়াতে আৰু এটা বস্তু আছে আপোনাৰ এই গাড়ীখন এতিয়া যিখিনি আপোনাৰ পেট্ৰল আছে গাড়ীখন এই পেট্ৰল যিখিনি আছে গাড়ীখন সেইখিনি এই গাড়ীখন কিমান কিলোমিটাৰ যাব পাৰে তো ইয়াতে চাব পাৰে 83 কিলোমিটাৰ মানে ইয়াত বৰ্তমান যিখিনি পেট্ৰল আছে তাৰে পৰা আপুনি 83 কিলোমিটাৰ যাব পাৰিব তো এইটো এটা ভাল সুবিধা আপুনি গম পাই থাকিব যদি কিমান দূৰ আপুনি যাব পাৰিব তেতিয়া আপুনি কিবা গ'লে মানে ৰাইডত গ'লে তেতিয়া আপুনি চাব পাৰিব পেট্ৰল পাম্পৰ আপোনাৰ নিয়াৰেষ্ট কিমান দূৰ আছে কি আছে আপুনি তেলটো আপোনাৰ মানে এটা চিন্তা নাথাকিব আৰু যে মই এইখিনি দূৰ যাব পাৰিম তেল মই ইমান দূৰত মই তেল পাই যাম কোনো চিন্তা নাই তো চাব পাৰে ইয়াতে আপোনাৰ ষ্টিয়াৰিংটো আপুনি এডজাষ্ট কৰিব পাৰিব যেনেকৈ আপোনাৰ সুবিধা লাগে এইটো আছে আপোনাৰ এইটো কৰিলে আপোনাক বোলে হাইটত লাগে ল'ত লাগে তো যেনেকৈ লাগে আপুনি এইটো বস্তু নিজৰ মতে নিজৰ সুবিধা অনুযায়ী আপুনি এডজাষ্ট কৰি ল'ব পাৰিব তো চাব পাৰে এইখন গাড়ী আপোনাৰ হেৰি হয় অটো সব ঠাইতে আপোনাৰ পাৱাৰ উইণ্ডো হয় আৰু ষ্টাৰিংটো পাৱাৰ ষ্টাৰিং হয়তো গমেই পায় তো পাৱাৰ উইণ্ডো 4খন হয় লগতে ইয়াত আপোনাৰ মিৰৰ ক্লজ অপেনটো আছে চাব পাৰে মিৰৰটো ক্লজ হৈ গ'ল অটো আৰু আপুনি মিৰৰটো আকৌ খুলি ল'ব পাৰে আৰু ইয়াত মিৰৰৰ কাৰণে লেফ্ট ৰাইট দিয়া আছে লেফ্টত দিলে আপুনি এইটো চব এইটো ৰাইটত দিলোঁ মই এইটো মিৰৰ এডজাষ্ট আপুনি মিৰৰটো এডজাষ্ট কৰিব পাৰিব ৰাইট লেফ্ট আপ ডাউন যেনেকৈ লাগে তো আপুনি গাড়ীত বহি ভিতৰৰ পৰা গোটেইখিনি এডজাষ্ট কৰিব পাৰিব প্লাছ ইয়াতে লক আছে লক কৰিলে গোটেই আপোনাৰ এইটো লক হয় গোটেই চাৰিটা দৰ্জা অটো লক হৈ যাব এইটো কৰাৰ লগে লগে আৰু এইটো খোলা চুইচ আৰু এইখন গাড়ীত এটা ভাল ফেচিলিটি আছে আপোনাৰ সেফটিৰ হিচাপত এখন 6টা এয়াৰবেগৰ আপোনাৰ গাড়ী হয় 6টা এয়াৰবেগ এতিয়া মই আছো সিট আপোনালোকেতো গমেই পায় এইটো সিটৰটো আপোনালোকৰ বেক যোৱা আৰু ফ্ৰণ্ট যোৱাটো আছে সব গাড়ীতে থাকে নৰ্মেলি ইয়াতে আৰু এটা ফেচিলিটি এখনত আছে কি ইয়াতে আপোনাৰ হাইট অনুযায়ী আপুনি এইটো হাইট কৰিব পাৰিব নিজৰ কোনো যোনে চলাব ধৰক অলপ চাপৰো হ'ব পাৰে ওখ হ'ব পাৰে তো এইটো মতে আপোনালোকে এই চাওক এইটো হাইট হৈ যাব এইটো যদি আপোনালোকে হাইট কৰিব পাৰিব আৰু যদি লাগে ল' কৰিব লাগে ল' কৰিব পাৰিব এইটো এটা ভাল ফেচিলিটি এখন গাড়ীত আছে নেক্সট মই দেখাইছোঁ আপোনাৰ এই সিটত আপুনি চাওক ইয়াতে এই সিটৰ গোটেইখিনি যে দেখিছে সৰু সৰু ফুটা যে আছে এইটো একচুৱেলি ভেণ্টিলেটৰ সিট হয় ইয়াতে আপোনালোকৰ মানে এই চাওক এইটো দিয়া লাগে এইটো 3, 2, 1 যেনেকৈ লাগে পাৱাৰটো এতিয়া ইয়াৰ পৰা আপোনালোকৰ অট'মেটিক এচি এৰিয়াটো আহিব তেতিয়া আপোনালোকে যেতিয়া বহিব চলাব এইটো ফ্ৰণ্ট মানে হেৰি নহ'ব আপোনালোকৰ ঘামি নাযাব লাগে গৰম দিনত বহুত সুবিধা আপোনাৰ বেক চাইডে বা আপোনালোকৰ তলৰ চাইডে কোনো প্ৰকাৰে ঘামি নাযায় বহুত কমফৰ্টেবলি আপুনি গাড়ীখন চলাব লাইটৰ দেখাই দিছোঁ এইটো লাইটৰ আপোনাৰ লাইট অন কৰা চুইচ হয় এটা লাইটৰো বহুত এটা মড আছে চাওক ইয়াৰো এটা ভাল ফেচিলিটি আছে ইয়াতে আপুনি লাইটৰ পোহৰটো আপুনি বঢ়াব পাৰিব লাইট পাৱাৰটো বঢ়াব পাৰে আৰু কমাব পাৰে যেনেকৈ লাগে বাকী এইখিনিতো আছে এডজাষ্ট কৰিব পৰা এইটোতো যিমান দূৰলৈকে লাগে ওচৰলৈকে এইখিনি আছে লগতে এটা ভাল ফেচিলিটি লাইটৰ পোহৰটো বঢ়াব পাৰে কমাব পাৰে এইটো এটা ভাল ফেচিলিটি এইখন গাড়ীত আছে তো ইয়াতে চাব পাৰে আপোনালোকে চাৰ্জিং পইণ্ট দিয়া আছে আৰু এটা কথা এনে নৰ্মেল গাড়ীবিলাকত চাৰ্জিঙত এইটো বহুত শ্ল' হৈ থাকে চাৰ্জিং কিন্তু ইয়াতে চাৰ্জটো ফাষ্ট হ'ব আৰু যিহেতু আপোনাৰ 12 ভল্টৰ আছে আৰু ইয়াতে আপুনি অক্স ল'ব পাৰিব ইয়াতে পেন ড্ৰাইভ ল'ব পাৰিব USB ল'ব পাৰিব আৰু ব্লুটুথো কানেকশ্যন কৰিব পাৰিব আৰু ইয়াৰ মই বেক কেমেৰাটো এবাৰ দেখাই দিছোঁ আপোনালোকক এক ছেকেণ্ড মই বেক কেমেৰাটো মই দেখাই দিছোঁ ৰিভাৰ্ছ গিয়াৰ লগাই চাওক কেমেৰা কোৱালিটি কিমান ধুনীয়া পিছৰ কেমেৰা কোৱালিটি ইমান ধুনীয়া ইমান ক্লিন আপোনালোকৰ কোনো অসুবিধা নহয় বেক কৰোঁতে গাড়ী কিবা পাৰ্কিং কৰোঁতে মোৰ ভাইটি আছে পিছফালে তো বহুত ধুনীয়া কেমেৰা কোৱালিটি হয় এইখন গাড়ীত একদম ধুনীয়া আৰু ইয়াত আপোনাৰ চাৰ্জিং পইণ্ট 3টা আছে এটা বেক চাইডো আছে বেক চাইডতো আপোনাৰ 12 ভল্টৰে হয় তো 3টা মোবাইল আপোনালোকে চাৰ্জাৰ একেলগে দিব পাৰিব আৰু যদি চাৰ্জিং পইণ্টটো এনে চাৰ্জাৰ আজিকালি পাই যায় বিভিন্ন ধৰণৰ একেলগে দিব পাৰিব কথা নাই কিন্তু পিছফালেও 12 ভল্টৰ চাৰ্জাৰৰ সুবিধাটো আৰু এটা বস্তু দেখাই আছোঁ এইখন গাড়ীত এটা আপোনাৰ ছানগ্লাছৰ এটা হোল্ডাৰ আছে এইটো চাওক এইটো পুছ কৰিলে খুলি যাব ইয়াতে আপুনি আপোনাৰ ছানগ্লাছটো আৰামছে থৈ দিয়ক থৈ কেনে বিন্দাছ আপুনি হেৰি কৰক কোনো অসুবিধা নাই ভাঙাৰ কোনো চান্স নাই আৰু এই আকৌ খুলি কিনে আপুনি যেতিয়া লাগে আপুনি ধুনীয়াকৈ পিন্ধি লৈ কেনে বাছ টেনশ্যন নাই আৰু প্ৰথমতে মই একবাৰ আপোনালোকৰ মিউজিক চিষ্টেমটো বজাই দিছোঁ ব্লুটুথ কানেক্ট কৰি লৈছোঁ মোবাইলত মই চাউণ্ডটো অলপ শুনাই দিছোঁ গাড়ী চাউণ্ড চিষ্টেম
সাউন্ডটো মই শুনাই দিলো মিউজিক চিষ্টেমত। এতিয়া মই আপোনাক ডেস্কবৰ্ডৰ যিটো আছে এই চক বক্সটো মই দেখাই দিছো। ইয়াত কিমানখিনি আপোনাৰ স্পেচ আছে, বস্তু থব পাৰিব। লগতে আপোনাৰ ডৰতো ভালেখিনি স্পেচ আছে। ইয়াতে আপুনি বটল চটল বহুতখিনি থব পাৰে। চাওক দুখন দৰে দেখাই দিছো। আৰু ইয়াতো আপোনাৰ হেৰি আছে, বটল হোল্ডাৰ আছে। লগতে হুণ্ডাই গাড়ীত আপোনালোকে প্ৰভাইড কৰিছে, হুণ্ডাই নিজৰ হয় এইটো। এই চাওক লিখা আছে, এইটো সৰু এটা ডাষ্টবিন আৰু ইয়াত আপোনালোকে পেলনীয়া বস্তু দি পেলাব পাৰিব। খোৱা বস্তু কিছুমান পেকেট চেকেট পেলাব পাৰে, মানে স্বচ্ছ ভাৰত অভিযান আৰু। লগতে ইয়াতে আপোনাৰ আমৰেষ্ট পাই যাব, চাব পাৰে আমৰেষ্টটো। আৰু এইটো খুলিলেও আপোনালোকে ধুনীয়াখিনি এটা স্পেচ পাব। ইয়াতো আপোনালোকে বস্তু ৰাখিব পাৰে আমৰেষ্ট। আৰু এই আমৰেষ্টটো আপোনালোকৰ পিছফালেও আছে, চাব পাৰে। লগত বটল হোল্ডাৰো আছে, এই আমৰেষ্টটো পিছফালেও আছে। ইয়াতে আপোনালোকে এইটো বন্ধ কৰিব পাৰে আৰু ধুনীয়াকে খুলিব পাৰিব। দুজন মানুহ যদি পিছফালে বহে, ইয়াত যদি কিবা ৰাখিব বিচাৰে ৰাখি মেলি আৰামছে কিবা কিবি খাই মেলি যাই থাকিব পাৰে। ভাল ফেচিলিটি। গাড়ীখন এটা বহুত বস্তু ভাল কি, গাড়ীখন যিহেতু চেডান কাৰ হয়, বহুত মানে বেছি স্পেচ। আপুনি চাওক, মই চুটি চাবৰ মানুহ নহয় দে, মোটামুটি অলপ ঠিকে হাইট আছে হিচাপৰ আৰু। তো মই চাওক, মই নিজে ভালকে লগ নাপাওঁ ইমান দূৰ স্পেচ। তো মই এখন গাড়ী চলাব পাৰিলে বহুতখিনি আগুৱাব লাগে। তো স্পেচ ভালেখিনি আছে। মই পিছফালৰ স্পেচখিনি এবাৰ দেখাই দিছো, পিছফালে কিমানখিনি স্পেচ হ'ব। কাৰণ যিমানখিনি স্পেচ আপোনালোকে পাব সিমানখিনি কমফৰ্ট পাব। চাওক পিছফালে, এইটো পিছফালে আছে গাড়ী, এইটো চাওক চিটটো কিমানখিনি স্পেচ আছে। আৰু মই যদি আৰু আগুৱাইটো বহুতখিনি স্পেচ আছে। তো স্পেচৰ কাৰণে একো অসুবিধা নাই, পুৰা ভৰি আপোনালোকে আৰামছে দীঘলকে মেলি লৈ বহি যাব পাৰিব, ফুল্লি কমফৰ্ট পাব। তো ইয়াত আৰু এটা ফেচিলিটি আছে, আপোনালোকে যেতিয়া গাড়ীখন চলাব, টাৰ্ণিং ল'ব, লেফ্ট বা ৰাইট ল'ব, তেতিয়া কেতিয়াবা কি হয় অলপ পোহৰৰ অসুবিধা হয়, যাৰ কাৰণে আপোনালোকে ভিউটো অলপ অসুবিধা হয় ৰাতিৰ ক্ষেত্ৰত। তো ইয়াতে এটা বস্তু দিয়া আছে, চাওক মই হেডলাইটটো এবাৰ জ্বলাই দিছো। প্ৰথমতে চাওক হেডলাইটটো জ্বলিছে। তো হেডলাইট জ্বলাৰ পিছত এতিয়া মই ৰাইট টাৰ্ণ ল'ম। ৰাইট টাৰ্ণ ল'বলৈ চাব আপোনাৰ কৰ্ণাৰিঙৰ লাইট এটা জ্বলি গৈছে, চাব পাৰে হয়নে। তো এতিয়া মই নেক্সট লেফ্ট টাৰ্ণ এটা ল'ম, লেফ্ট টাৰ্ণ ল'ম। এই চাওক লেফ্ট টাৰ্ণ লোৱাৰ লগে লগে আপোনাৰ লেফ্টৰ লাইটটো জ্বলি গৈছে। তো বহুত এইটো এটা ভাল ফেচিলিটি হয়। তো এই আপোনালোকে এইটো ইউজ কৰিব পাৰিব ধুনীয়াকে। তো এইবাৰ মই দেখাই আছো আপোনালোকক নেক্সট হেৰিটো স্পেয়াৰ টায়াৰটো। তো এইবাৰ মই আপোনালোকৰ ডিকিটো খুলি কেনে মই আপোনালোকক স্পেয়াৰটো দেখাই আছো, চাব পাৰে। স্পেয়াৰ টায়াৰটো দেখাই দিছো, চাওক স্পেয়াৰটো চাই লওক। জেক চেক যিখিনি লাগে গোটেইখিনি দৰকাৰী বস্তু গোটেইখিনিয়ে আছে। তো এইখন গাড়ী দেখালো। তো এইখন গাড়ীত এতিয়া মই আপোনালোকক প্ৰাইচটো কৈ দিওঁ, দিয়া দামটো। প্ৰথমতে মই মডেলটো কৈ দিছোঁ। এখন 2018 মডেল হয়, কিলোমিটাৰ অলৰেডি দেখাই দিছোঁ। 49,000 চামথিং চলিছে। আৰু এখন ভাৰ্না SX হয়, VT অপচনেল হয়। আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 6,75,000, 6,75,000 হ'লে এইখন গাড়ী আপোনালোকে এই পৰা ল'ব পাৰিব। লগতে ফাইনেন্স ফেচিলিটি এভেইলেবল আছে। যদি কোনোবাই ফাইনেন্স কৰিব বিচাৰে ফাইনেন্সটো আমি কৰাই দিম। যিটো আপোনালোকৰ যদি কোৱা বেংকত চিনাকি আছে বোলে আমি নিজে কৰিব বিচাৰে, সেইটো হ'ব। আৰু যদি আমাৰ দ্বাৰা কৰি দিব লাগে, আমাৰ দ্বাৰা আমি আপোনালোকক কৰি দিব পাৰিম। তো বন্ধুসকল, যিমান দূৰ পাৰোঁ এইখন গাড়ীৰ ফিচাৰ্ছ মই যিমান দূৰ আপোনালোকক কৈ দিছোঁ। আৰু বহুতো ফিচাৰ্ছ আছে যিটো মই কোৱা নাই। তো মই নিজেও বহুতখিনি চাগে জ্ঞাত নহয়, বহুতখিনি ফিচাৰ্ছ আছে। তো এইখন গাড়ী যদি ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত আমাৰ মোবাইল নম্বৰটো দিয়া থাকিব। লগতে আমাৰ এড্ৰেছটো হৈছে খ্ৰীষ্টানবস্তি GMC ৰোড, গুৱাহাটী, নিয়াৰ ইগনো বা নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ। মেছেজো কৰিব পাৰে, হোৱাটছআপো কৰিব পাৰে। ইনষ্টাগ্ৰামত আমাৰ পেজ আছে, ফ'ল' কৰিব পাৰে। AS মটৰ্ছ বুলি আপোনালোকে ফ'ল' কৰিব পাৰিব। আৰু আপোনালোকৰ পৰা মই বিচাৰোঁ অলপ ছাপোৰ্ট। আৰু আমাক ছাপোৰ্ট কৰিবৰ কাৰণে আপোনালোকৰ একদম প্ৰথম কামটো হ'ল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো যিসকলে অলৰেডি কৰিছে তেওঁলোকক থেংক ইউ। আৰু যিসকলে কৰা নাই, আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে, আশা কৰোঁ তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিম। পুনৰ লগ পোৱাৰ আশাৰে নেক্সট ভিডিঅ'লৈ। আজিলৈ ধন্যবাদ, থেংক ইউ, টাটা, বাই বাই।